নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পলিটিলৈ আপোনালোকলৈকে স্বাগতম। CRD আৰু ইকলাই ডিজিজৰ কাৰণত আপোনালোকে প্ৰি প্ৰটেকশ্যন কেনেকৈ দিব তাৰ ওপৰত ক'ম, আৰু ভিডিঅ'টো স্কিপলৈকে লাষ্ট শেষলৈকে চালে আপোনালোকে গম পাব। আপোনালোকে ইনজেকশ্যনো কৰিব পাৰিব। ইনজেকশ্যন কৰিব হ'লে কিমানকৈ আপোনালোকে ইউজ কৰিব ইনজেকশ্যনটো, কি মেডিচিন আপোনালোকে মিক্স কৰি পেলাই মাৰিব ইনজেকশ্যনত, সেইটোও আপোনালোকক কৈ আছোঁ। আৰু ফ্লট ড্ৰিংকাৰ ছেট লৈছে মই এজন কাষ্টমাৰে, আপোনালোকক কৈ দিছোঁ। তেখেত হৈ গ'ল অনন্ত গগৈ, শিৱসাগৰ ডিমৌ হয়। ফ্লট ড্ৰিংকাৰ সম্পূৰ্ণটা ছেট লৈছে। সম্পূৰ্ণ ছেটটো ল'লে মানে কি হয়, ফিটিংছটো ভাল হয়, লিকেজৰ কোনো প্ৰব্লেম নাথাকে। আৰু ইফতাকাৰ আহমেদ, তেখেত হৈ গ'ল লখিমপুৰ লালুগড়, তেখেতে ছাইড কাৰ্টেন এখন লৈছে 8x100। আৰু মহান বৰা, তেখেতে নিপুল ড্ৰিংকাৰ্ছ লৈছে 550 পিচ লৈছে। মানে আগতো তেখেতে নিপুল ড্ৰিংকাৰ ছেট লৈছে আমাৰ পৰা, তেখেতকো নিপুল ড্ৰিংকাৰ ছেট আগতে 4বাৰমান মই ছাপ্লাই কৰিছোঁ। আৰু মহান বৰা, তেখেতৰ ঘৰ হৈ গ'ল চুঙাজান আপোনাৰ ৰূপহী বজাৰ হয়, তাত মানে তেখেতক মানে ছাপ্লাই দিছোঁ, আপোনালোকক জনাই দিছোঁ। CRD বা ইকলাই ডিজিজৰ চিমটমছটো কেনেকুৱা সেইটোতো আপোনালোকে চিনি পাব লাগিব, বা ইনজেকশ্যন কৰক বা মেডিচিনে আপোনালোকে ইউজ কৰক, কিন্তু চিমটমছটো আপোনালোকেতো চিনি নাপালে মেডিচিন ইউজ কৰিব নোৱাৰিব। মেইন হ'ল চিমটমছটো আপোনালোকে চিনি পাব লাগিব। CRD ডিজিজ যেতিয়া লাগি যায়, মুৰ্গীটো মানে ঘেৰকৈ চাউণ্ড কৰি থাকিব, আৰু মুৰ্গীটোৱে দানা পানী খাবলৈ মন নকৰে CRD চিমটমছটো আহি গ'লে। আৰু চকুবিলাক মানে ফুলি যাব বেছিকৈ যদি CRDটো হৈ যায়। উশাহ নিশাহ ল'ব নোৱাৰা ফলত মুৰ্গীটো মানে কি হয়, চকুবিলাক ফুলি যায় আৰু চকুৱেদি পানী ওলাব, আৰু সিহঁতৰ যোনটো উশাহ নিশাহ যোনডাল নলীডাল যেতিয়া মানে জোৰে মানে জোৰ কৰি পেলাই যেতিয়া উশাহ ল'ব, মানে উশাহ নিশাহ নলীডালো ফুলি যায় ক'ব গ'লে। তাৰ ফলত মানে খাব নোৱাৰা হয়, মুৰ্গীটো বডি ৱেইটো লছ কৰি দিয়ে CRD যেতিয়া প্ৰব্লেমটো আহি যায়। আৰু যেতিয়া ইকলাই আহি যায়, ইকলাই চিমটমছটো আপোনালোকে চিনি পাব লাগিব। ইকলাই মেডিচিন চলাব হ'লে ইকলাই যেতিয়া আহি যায় ন, ইকলাই আহি গ'লে কি হয়, ইকলাই সৰু অৱস্থাত লাগি গ'লে ইকলাইও মানে চাউণ্ড কৰে, বাৰ্ডটো মানে ঘেককৈ চাউণ্ড কৰি থাকে পোৱালিবিলাকে। যিটো চকুবিলাক ফুলি নাযায় ইকলাই লাগিলে, কিন্তু ঘেককৈ চাউণ্ড কৰি থাকিব। সৰু অৱস্থাত আপোনাৰ প্ৰায় 7 দিন 10 দিন 15 দিন 20 দিন এনেকুৱা পোৱালি মানে চাউণ্ড হৈ থাকিব। তেতিয়া আপোনালোকে গম পাব যে ইকলাই আহি গৈছে। ইকলাই লাগি যোৱাৰ লগে লগে ভিটামিন, কেলচিয়াম, লিভাৰ এইবোৰ ইউজ কৰিলে মৰ্টেলিটি হয় ইকলাই যেতিয়া লাগি যায়। যিহেতু ইকলাই বেমাৰটো হ'ল মানে বেক্টেৰিয়া হয়, ফাংগাল ইনফেকশ্যন ক'ব গ'লে। যেতিয়া ভিটামিন বা প্ৰ'টিন জাতীয় বস্তু বেছিকৈ যেতিয়া ইউজ কৰিব নহয়, এইটো মানে বেছিকৈ মানে বৃদ্ধি হৈ যায় মানে ভেঁকুৰটো, সেইকাৰণে মৰ্টেলিটি ফৰ্মলৈ আহি যায়। আৰু ইকলাই লাগি গ'লে আপোনালোকে ভিটামিন, কেলচিয়াম, লিভাৰ এইবিলাক মেডিচিন ইউজ নকৰিব, তেতিয়া মৰ্টেলিটিটো কম হ'ব। ইকলাই হোৱা বাৰ্ডটো আপোনালোকে আৰু এটা চিমটম আপোনালোকে দেখা পাব, বডি ৱেইটটো নহয় আৰু ভৰিবিলাক চিয়া হৈ যায় ইকলাই লগা বাৰ্ডটো। আৰু ডপিংবিলাক মানে যেতিয়া কৰে, ডপিংবিলাক বৰ লেতেৰা ডপিং কৰে, সেউজীয়া নিচিনা আৰু বগা নিচিনা ডপিং কৰিব। আৰু মৰ্টেলিটি হৈ যোৱা বাৰ্ডটো আপোনালোকে যদি পোষ্টমৰ্টম কৰি পেলাই চাই, আপোনালোকে লিভাৰখনৰ ওপৰত এটা বগা চামনি পাব। তাৰপিছত আপোনালোকে আৰু এটা চাব, হাৰ্টটোৰ ওপৰত বগা এটা চামনি আহি যাব ইকলাই হৈ গ'ল, মানে ভেঁকুৰটো মানে লিভাৰখনৰ ওপৰত এটা ভেঁকুৰৰ চামনি আহি যায়। সেইটোৱে হ'ল ইকলাই চিমটমছ। আৰু ইকলাইৰ কাৰণে কি মেডিচিন ইনজেকশ্যন কৰিব, বা আপোনালোকে পাউডাৰ হিচাপত পেকেট মেডিচিন পায়, সেয়াও খুৱাব পাৰিব। সেয়াও আপোনালোকক মই বাৰু স্ক্ৰীনত ফটো দি দিম, আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। বা CRD লাগিলেও আপোনালোকে কি মেডিচিন আপোনালোকে ইনজেকশ্যন কৰিব, আৰু কিমান বডি ৱেইটৰ মুৰ্গীত কিমান ml আপোনালোকে মাৰিব লাগিব তাৰ ওপৰতো কৈ আছোঁ, আপোনালোকে সকলোবোৰ জানিব। আৰু CRD মানে ডিজিজটো হৈ গ'ল মানে এইটো মানে বেক্টেৰিয়াৰ পৰা হয় মানে CRDটো ফুল ফৰ্মটো হৈ গ'ল আপোনাৰ শ্বৰ্ট ফৰ্মত CRD বুলি কয়, কিন্তু ক্ৰনিক ৰেছপিৰেটৰী ডিজিজ হয় ক'ব গ'লে। মাইক্ৰ'প্লাজমা গ্লেচিকাম মানে এইটো বেক্টেৰিয়া হয় ক'ব গ'লে, বেক্টেৰিয়াৰ ফলত হয়। আৰু CRD লাগি গ'লে আপোনালোকে জেণ্টা প্লাছ টাইলো বুলি এটা নতুন মেডিচিন আহিছে, কিন্তু সেই CRD ইকলাই দুটা কাম কৰে। এইটো মেডিচিন নতুনকৈ আহিছে, এইটো আপোনালোকে ইউজ কৰিবলৈ কৰিব পাৰে। তেতিয়া আপোনালোকে জেণ্টাটো আকৌ এক্সট্ৰাকৈ মিক্স কৰিব নালাগে, যেতিয়া আপোনালোকে CRD আৰু ইকলাই দুটা মিক্স কৰি পেলাই যেতিয়া ইনজেকশ্যন কৰিব। কিন্তু এই মেডিচিনটো আপোনালোকে মাৰিলত হৈ গ'ল, জেণ্টা আৰু টাইলো দুটা মিক্স আছে কাৰণতে কম্বাইনেশ্যন দুটা আছে, মানে ইকলাই কামো কৰিব, CRD কামো কৰিব। আৰু আপোনালোকে টাইলো মেক্স ক'ব গ'লে কেইবাকেইটাও মেডিচিন আহে, মেডিচিনবিলাকৰ নামবোৰ বেলেগ বেলেগ, যিহেতু কোম্পানীবিলাক বেলেগ বেলেগ হোৱাৰ কাৰণতে নামবোৰ বেলেগ বেলেগ আছে, কিন্তু কাম একেটাই কৰিব, CRD কামেই কৰিব বা ইকলাই কামেই কৰিব। কিন্তু কোম্পানী হৈ গ'ল আপোনাৰ ভিভেক্সৰ থাকে, ভেংকিজৰ থাকে, আৰু বহুত কোম্পানী আছে ক'ব গ'লে। কোম্পানী যিবিলাক মেডিচিন আপোনাৰ বনায় ইনজেকশ্যন বা পাউডাৰ যোনবিলাক আপোনাৰ এণ্টিবায়'টিক বনায়,
সেইবিলাকৰ ওপৰত মানে কোম্পানী মানে বহুত আছে ক'ব গ'লে অল ইণ্ডিয়াত ক'ব গ'লে গোটেই ৱৰ্ল্ডতে মানে পল্ট্ৰিৰ ওপৰত মানে ইনজেকশ্যন বনোৱা আছে ইণ্ডিয়াতে বহুত কোম্পানী আছে ক'ব গ'লে কাৰণ গোটেইবিলাক কোম্পানীৰ কথা কৈ থাকিলে ভিডিঅ'টো বহুত লং হৈ যায় আৰু আপোনালোকে ইকলাই লাগিলে জেণ্টা মেচিন জেণ্টা মেক্স আপোনালোকে ইউজ কৰিব পাৰে আৰু এটা মেডিচিন আছে আপোনালোকক কৈ দিছোঁ ৰামবা মেচিন ভেট এইটো আপোনালোকে ইউজ কৰিব পাৰে এইটো হৈ গ'ল আপোনালোকক জনাই দিছোঁ ইকলাই কাউণ্টে কাম কৰে আৰু ইকলাই বুলিয়ে নহয় যোনকেইটা মেডিচিনৰ কথা ক'লোঁ মই জেণ্টা মেচিন জেণ্টা মেক্স ৰামবা মেচিন ভেট এইটো আপোনাৰ কাৰাইজা বুলি এটা ডিজিজ আছে সেইটোও কাম কৰিব তাৰপিছত আপোনালোকক কৈ দিছোঁ যিটো ডায়েৰিয়া ফৰ্মৰ কাৰণেও কাম কৰিব ইকলাই কামো কৰিব নিমুনিয়া ফৰ্ম যেতিয়া পোৱালি অৱস্থাত নেমুনিয়া হয় সেই নিমুনিয়া ফৰ্মো কাম কৰিব জেণ্টাৰ যিকেইটা মেডিচিনৰ কথা ক'লোঁ মই টোটেল 4টা মেডিচিনৰ নাম কৈছিলোঁ আপোনালোকক আৰু টাইল'চিন জেণ্টা আপোনালোকে যেতিয়া CRD আৰু ইকলাই দুটা মেডিচিন যেতিয়া মিক্স কৰি পেলাই মাৰিব লগতে আপোনালোকে মাল্টিভিটামিন ইউজ কৰি দিব আপোনালোকে হেভিত মাৰিব পাৰে যি হেভিত আছে বেলামেল আছে এণ্টাভেট পি এইটো আছে মাল্টিভিটামিনত পৰে ভিটামিন B1 B6 B12 A ভিটামিন D3 এইবিলাক কম্বিনেশ্যন থাকে যিহেতু টাইল'চিন জেণ্টামেচিন মাৰি দিয়াৰ লগে লগে দুইটাই হ'ল এণ্টিবায়'টিক আৰু বডি ৱেটত লছ কৰি দিব মুৰ্গীটো উইক নহ'বৰ কাৰণে লগতে আপোনালোকে ভিটামিনটো মিক্স কৰি দিব কোনোবা এটা ভিটামিন ইউজ কৰিলে হৈ গ'ল যিহেতু মই 4টা ভিটামিনৰ নাম কৈছোঁ 4টাৰ ভিতৰত এটা আপোনালোকে ইউজ কৰিলে হৈ গ'ল আৰু CRD মেডিচিন আপোনালোকক মই 4টা নাম কৈছোঁ 4টাৰ ভিতৰত কোনোবা এটা CRD মেডিচিন ল'লেই হৈ গ'ল আৰু আপোনালোকে ইকলাই কাৰণতে মই 4টা মেডিচিন কৈছোঁ 4টাৰ ভিতৰত কোনোবা এটা ল'লেই হৈ গ'ল কম্বিনেশ্যনটো মিক্স কৰি লৈ পেলাই আপোনালোকে মাৰিব পাৰে আৰু জেণ্টা টাইল' বুলি আহিছে এই জেণ্টা টাইল'টো মাৰিলে দুটা মেডিচিন যিহেতু মিক্স কৰি পেলাই বনাইছে কম্বিনেশ্যন কোম্পানীয়ে এইটো আপোনাৰ কি হৈ যায় মানে এক্সট্ৰাকৈ মানে আপোনালোকে জেণ্টাৰটো দিব নালাগে কিমান বডি ৱেটৰ মুৰ্গীক কিমান mlকৈ মাৰিব সেইটো আপোনালোকক কৈ দিছোঁ আপোনালোকে টাইল'চিনটো আপোনালোকে কেলকুলেশ্যন কৰি পেলাই উলিয়াই ল'ব লাগিব প্ৰায় 15 কেজি বডি ৱেটত 1 ml ইউজ কৰিব লাগিব আৰু জেণ্টাৰটো আপোনালোকে ইউজ কৰিব লাগিব পাৰ কেজি বডি ৱেটত 0.1 ml ক'ব গ'লে 1 mlক 10 ভাগ কৰি পেলাই তাৰ মানে 0.1 মানে মাৰিব লাগিব ক'ব গ'লে জেণ্টাৰটো বহুত কমাই পেলাই মাৰিব লাগিব আৰু আপোনালোকে বেলামেল যিটো ভিটামিনৰ কথা কৈছোঁ বেলামেল হেভি যি হেভিত এণ্টাৰভেট 1000 বাৰ্ডৰ যি আপোনালোকে এটা ড'জ বনাই লৈছে তাত আপোনালোকে ভিটামিনটো মই 4টাৰ ভিটামিনৰ নাম কৈছিলোঁ তাৰ কোনোবা এটা ভিটামিন ল'লেই হৈ গ'ল 30 ml বা 30 mlতকৈ আপোনালোকে অলপ বেছি ল'ব পাৰে বা 40 ml আপোনালোকে মিক্স কৰি ল'ব মিক্স কৰি লৈ পেলাই আপোনালোকে ইনজেকশ্যনটো কৰিব প্ৰায় 1 কেজি বডি ৱেটৰ মুৰ্গীটো হৈ গ'লে 0.2কৈ মাৰিব 0.2 আপোনালোকৰ স্ক্ৰীণত মই বেজীটো যিহেতু ফটোটো দি দিছোঁ ইনজেকশ্যনটো আপোনালোকক বুজাবৰ কাৰণত 1 mlক মানে 10 ভাগ কৰিলত তাৰ 0.2 বুলি কোৱা হয় মানে 1 mlক যে 10 ভাগ কৰিব তাৰ 2 ভাগ মাৰিব আৰু যদি 1 কেজিতকৈ বডি ৱেট যদি কম হয় মুৰ্গীটো 500 গ্ৰাম 600 গ্ৰাম 700 গ্ৰাম হয় বা 400 গ্ৰাম হয় এনেকুৱা মুৰ্গীৰ কাৰণত আপোনালোকে ইনজেকশ্যনটো কৰিব লাগিব 0.1কৈ 1 mlক 10 ভাগ কৰি পেলাই তাৰ এভাগ আপোনালোকে ইনজেকশ্যন কৰিব আৰু ইনজেকশ্যনটো সদায় আপোনালোকে ছালৰ ওপৰত কৰিব ৰাণৰ ওপৰত ছালৰ ওপৰত কৰিব পাৰে বুকু ছালৰ ওপৰতো কৰিব পাৰে আপোনালোকে মাংসত দি নিদিব মাংসত দি দিলে কি হয় মানে প্ৰব্লেম আহে পিছলৈ ক'ব গ'লে মাংসটো কোলা পৰি যায় মুৰ্গীটো পিছত মানে ইনফেকশ্যন হোৱাৰ চান্স থাকে সেইকাৰণে আপোনালোকে স্কিনৰ ওপৰত মাৰিব স্কিনৰ ওপৰত মাৰিলে মেডিচিনটো গোটেই বডিটোত মানে গুচি যায় মানে মেডিচিনটোৱে মানে কামটো পটককৈ কৰে আৰু আপোনালোকে প্ৰি প্ৰটেকশ্যনৰ কাৰণত আপোনালোকে যদি দিব বিচাৰে ইনজেকশ্যন তেতিয়া আপোনালোকে 20 দিনৰ আগে দিব প্ৰায় মানে 10 দিনৰ পৰা ধৰি লৈ পেলাই 15 দিনৰ ভিতৰত আপোনালোকে দি দিব পোৱালিটোক তেতিয়া ভাল হয় প্ৰি প্ৰটেকশ্যনৰ কাৰণে আপোনালোকে দিম বুলি ভাবিলে যদি ডাঙৰ বাৰ্ডৰ যদি CRD লাগি গৈছে 20 দিনৰ ওপৰত তেতিয়া আপোনালোকে 0.2কৈ মাৰিব লাগিব তেতিয়াহে কাম কৰিব বা বেমাৰটো বেছিকৈ হৈ গৈছে তেতিয়া 0.3লৈকেও মাৰিব লাগিব মুৰ্গীটোৰ কণ্ডিশ্যনটো চাই ল'ব লাগিব ডিজিজটো কিমান বেছি হৈ আছে আৰু ডিজিজ নহ'বৰ কাৰণতে সৰু অৱস্থাত দিব হ'লে 0.1কৈ আপোনালোকে মাৰিলেই হৈ গ'ল 10 ডেজৰ পৰা 15 ডেজৰ পোৱালিক 0.1কৈ আপোনালোকে ইনজেকশ্যন কৰিলে হৈ গ'ল আপোনালোকে গানটো ল'ব গানটো ল'লে মানে কি হয় গানটোত আপোনালোকে মিলাই ল'ব পাৰে 0.1কৈ মাৰে 0.2কৈ মাৰে গানটো হ'লে ইনজেকশ্যন কৰিবৰ কাৰণে ভাল হয় যিহেতু গানটোত যিটো বেজী থাকে সেই বেজীটো আপোনাৰ বেছিকৈ আপোনাৰ সোমাই নাযায় ছালৰ ওপৰত ফুটাকৈ আপোনাৰ যায় ক'ব গ'লে গানত থকা বেজীবিলাক মানে চুটি থাকে সেইকাৰণে ইনজেকশ্যন কৰিবলৈ ভাল হয় গানটো লৈ পেলাই মাৰিলে মানে ইনজেকশ্যন কৰোঁতে মানে সোনকালো হৈ যায় আৰু আপোনালোকে ইনজেকশ্যন নকৰোঁ বুলি ভাবিছে তেতিয়া আপোনালোকে প্ৰি প্ৰটেকশ্যনৰ কাৰণে আপোনালোকে
7 ডেজৰ ভিতৰত আপোনালোকে এটা বা দুটাকৈ ড'জ আপোনালোকে এণ্টিবায়'টিকৰ চলাই থাকিব। ইকলাই মেডিচিন আপোনালোকে চলাই থাকিব বা আপোনালোকে ইকলাই মেডিচিন চলাব হ'লে পাৰ্মোক্লক্স চলাব পাৰে। পাৰ্মোক্লক্স ভেট বুলি আহে, এইটো আপোনাৰ ভাল প্ৰডাক্ট ক'ব গ'লে ভাল কাম কৰে ইকলাই কাৰণত। এম'ক্লক্স 40 এইটো ইউজ কৰিব পাৰে। মই স্ক্ৰীণত যিহেতু ফটোবিলাক দি দিছোঁ, স্ক্ৰীনশ্বট মাৰি পেলাই আপোনালোকে ৰাখি থ'ব। আৰু CRD কাৰণে আপোনালোকে প্ৰি প্ৰটেকশ্যনৰ কাৰণে আপোনালোকে লগাব পাৰে ট্ৰক্স আপোনালোকে ইউজ কৰিব পাৰে। শ্ল' ট্ৰাইল আপোনালোকে ইউজ কৰিব পাৰে। টেট্ৰাচাইক্লিন আপোনালোকে ইউজ কৰিব পাৰে। যিহেতু প্ৰি প্ৰটেকশ্যনৰ কাৰণত দিব হ'লে আপোনালোকে ড'জটো কমাই দিব পাৰে। 5 লিটাৰ পানীত 1 গ্ৰামকৈ দিব, যিহেতু পাউডাৰ মেডিচিন হয় যোনবিলাক আপোনালোকক মই দিছোঁ। আৰু আপোনালোকে লিকুইড ফৰ্মৰ মেডিচিনো পায়। ক'ব গ'লে লিকুইড ফৰ্মৰ আপোনালোকৰ মেডিচিনবিলাকো আপোনালোকক মই কৈ দিছোঁ। লিভোফ্লক্সিন এইবিলাকো ইউজ কৰিব পাৰে। 1 ml 5 লিটাৰ পানীত ইউজ কৰিব প্ৰি প্ৰটেকশ্যনৰ কাৰণত। মুৰ্গীটো যদি ডিজিজ হৈ আছে, বেমাৰ হৈ আছে, তেতিয়া আপোনালোকে 1 গ্ৰাম বা 1 ml আপোনালোকে 2 লিটাৰ পানীত ইউজ কৰিব বেমাৰ হৈ থাকিলত। আৰু এণ্টিবায়'টিকটো দি থাকিলে হৈ গ'ল উপকাৰী বেক্টেৰিয়া ভাইৰেল হ'ল এণ্টিবায়'টিকবিলাক, তেতিয়া অপকাৰী বেক্টেৰিয়া যোনবিলাক ভাইৰেল আছে এইবিলাকে এফেক্ট কৰিব নোৱাৰে মুৰ্গীটোক মানে ইমিউনিটি পাৱাৰটো ষ্ট্ৰং হৈ থাকে। ক'ব গ'লে 60% বাৰ্ডটো মানে ছেফ হৈ থাকে। আৰু 40% আপোনালোকে যদি মেনেজমেণ্ট যদি ঠিকে ৰাখে, ভুচি বা টেম্পাৰেচাৰ ফাৰ্মৰ এইবিলাক যদি ঠিকে ৰাখে, তেতিয়া অট'মেটিক ফাৰ্মৰ ৰিজাল্টটো আপোনালোকৰ ভালেই আহিব।